নিমৰ বহুতো আশ্চৰ্যজনক উপকাৰিতা আছে, কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা হ'ল যে ই কেঞ্চাৰৰ কোষ মাৰিব পাৰে। বীৰ্যনাশক গুণ থকাৰ বাবে আমি ইয়াক কম পৰিমাণে সেৱন কৰিব লাগে। কেঞ্চাৰৰ কোষ বুলি যদি কওঁ, আমাৰ সকলোৰে শৰীৰত কেঞ্চাৰৰ কোষ আছে, কিন্তু সিহঁত সংগঠিত হৈ থকা নাই। শৰীৰৰ সকলোতে সিঁচৰিত হৈ আছে। কিবা কাৰণত বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'লে সিহঁত সংগঠিত হৈ পৰিব। গতিকে সৰু সুৰা অপৰাধৰ পৰা সংগঠিত ডাঙৰ অপৰাধ, ডাঙৰ সমস্যা নহয় জানো? সৰু সুৰা অপৰাধী সকলো সৰু সৰু নগৰতে থাকে। ইঠাইত সিঠাইত তেওঁলোকে জেপ লুৰুকিব বা তেনেধৰণৰ আন কিবা কৰিব, ইমান সমস্যা নহয়। কিন্তু যদি কইম্বাটুৰ চহৰত তেওঁলোকৰ 50 জন সংগঠিত হয়, হঠাতে চহৰখনৰ বাতাবৰণ সলনি হৈ পৰিব। কাৰণ এই 50 জনে এনে কাম কৰিব যে আপুনি ৰাস্তালৈ ওলোৱাটো বিপদজনক হৈ পৰিব। সেইদৰে শৰীৰটোৰো একেই কথা। তাত কেঞ্চাৰৰ কোষবোৰ আছে। এইবিলাক অপৰাধী কোষ। এইবোৰ ইফাল সিফাল কৰি থাকে। যদি ইহঁত এনেয়ে ঘূৰি ফুৰে, কোনো সমস্যা নহয়। If they all gather in one place, if they meet in one place and they hit it off, then it's a problem. যদি ইহঁত এঠাইত জমা হয় আৰু মিলিত হৈ আক্ৰমণ কৰে, তেন্তে সমস্যা হ'ব। গতিকে আইন বলবৎ ব্যৱস্থা ভাল হ'লে তেওঁলোকে লক্ষ্য কৰে যে পোনপ্ৰথমে এজন অপৰাধীয়ে কোনোবা এজনৰ জেপ লুৰুকিয়ে সন্তুষ্ট হৈ থাকে। সদায় জেপ লুৰুকে। যেতিয়া তেওঁলোকৰ দুজন লগ হয়, তেতিয়া ডকাইতি কৰাৰ সপোন দেখে। যেতিয়া তেওঁলোক 5 জন গোট খায়, তেওঁলোকে বেংক লুট কৰাৰ সপোন দেখে। এইবোৰ এনেদৰেই হয়। যদি আইন বলবৎকাৰী সংস্থা সচেতন আৰু সষ্টম হয়, তেওঁলোকে য'তে ত'তে তেনেকুৱা কাম কৰা এজনক উঠাব আৰু ভৰাই থ'ব। তেওঁলোকে এনে ব্যৱস্থা ল'ব যাতে সিহঁতৰ সংখ্যা বৃদ্ধি হৈ ডাঙৰ সমস্যালৈ পৰিণত হ'ব নোৱাৰে। শৰীৰটোৰো একেই কথা। সিহঁত দলবদ্ধ হোৱাৰ আগতে আপুনি যদি সিহঁতক অ'ত-ত'ত আঁতৰাই ৰাখে, কিছুমানক ধ্বংস কৰি পেলায়, নিমে প্ৰতিদিনেই সেই কামকে কৰে। ই সিহঁতৰ সংখ্যা কমাই ৰাখে। শৰীৰত কেঞ্চাৰৰ কোষবোৰৰ সংখ্যা এটা নিৰ্দিষ্ট শতাংশৰ তলত সীমাবদ্ধ কৰি ৰাখে, যাতে দলবদ্ধ হৈ সিহঁতে শৰীৰৰ প্ৰণালীক আক্ৰমণ কৰিব নোৱাৰে। গতিকে নিম খোৱাটো অতি গুৰুত্বপূৰ্ণ। নিমৰ ক্ষেত্ৰত কেৱল এটা কথা যে আপুনি যদি বেছি পৰিমাণত নিম খায়, ই বীৰ্যৰ কোষবোৰ ধ্বংস কৰে। ইয়াৰ মানে এইটোৱে হ'ব যে আমাৰ জনসংখ্যা হ্ৰাস কৰাৰ সৌভাগ্য ঘটিব, যদিহে পৃথিৱীত সকলোৱে যথেষ্ট পৰিমাণে নিম খায়। যিহেতু ই বীৰ্যনাশক, গতিকে কম পৰিমাণে খোৱা উচিত। কাৰণ ব্যক্তি এজনৰ কি হোৱা উচিত সেইটো নিৰ্ধাৰণ কৰা আমাৰ কাম নহয়। আৰু মহিলাসকল যেতিয়া গৰ্ভৱতী হয়, 4 মাহৰ গৰ্ভাৱস্থা বা নিৰাপদ হ'বলৈ 5 মাহৰ গৰ্ভাৱস্থালৈকে নিম খোৱা উচিত নহয়। কাৰণ ই বীৰ্যনাশক। ভ্ৰূণ যেতিয়া বাঢ়ি থাকে, তেতিয়াও কিছু নিৰ্দিষ্ট সময়লৈ বীৰ্যৰ ভূমিকা থাকে। 4 মাহলৈ বিধান দিয়া হৈছে যদিও মই 5 মাহ বুলি কৈছোঁ। 5 মাহৰ পাছত খাব পাৰে।